এজনৰ দুখ হ'ব পাৰে, এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এইটো ভুল হয় আমাৰ কাৰণে। এতিয়া কোনোবা এজন অসমীয়াই যে ভাল হ'ব বা মিয়াই যে বেয়া হ'ব সেইটো কেতিয়াও নহয়। আমি যিহেতু তেওঁলোকৰ পৰা আজিলৈকে কোনো অসুবিধা ইয়াতে সন্মুখীন হোৱাই নাই, গতিকে এই ক্ষেত্ৰত মানে কোনো ধৰণৰ চবে মিলা মিছাকে থাকিব লাগে। অসমখন মাজত দুগৰাকী শিক্ষয়িত্ৰী বাইদেউ আছে আৰু লখিমপুৰৰ পৰা এগৰাকী বাইদেউ আছে আৰু এগৰাকী মংগলদৈৰ পৰা আছে। আমাৰ ফকিৰগঞ্জত আহি তেখেতসকলে টেট শিক্ষয়িত্ৰী। তো বাইদেউ প্ৰথমে আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ ঘৰ লখিমপুৰ। মই 2020 চনত আহিছো ফকিৰগঞ্জত। 4 বছৰ হ'ল? 4 বছৰ হয়। কিবা অসুবিধা পোৱা নাই? একো অসুবিধা পোৱা নাই বৰ্তমানলৈকে। সুন্দৰভাৱে চলি আছে। নামটো কৈ দিব বাইদেউ। নামটো ৰীমা পেগু হয়। বাইদেউ নমস্কাৰ, মোৰ নাম ৰীণা বৰুৱা চলিহা। মোৰ ঘৰ দৰং ডিষ্ট্ৰিক্ট মঙলদৈ হয় আৰু মই ইয়াত 2023 চনৰ মানে 1 জুনৰ পৰা জইন কৰিছো। এবছৰ হৈ গ'ল। ইয়াতে আহি যথেষ্ট সুখী অনুভৱ কৰিছো। ইয়াতে শুই আছে, বিশেষকৈ বেছিভাগে মিয়া সম্প্ৰদায়ৰ মানুহ ইয়াতে বেছি, তো সকলোৰে লগত মিলা প্ৰীতিৰে চলি আছে। একদম কোনো কথা নাই, একদম মোৰতো কোনো টেনচনে নালাগে। মই গধূলি সময়তো ওলাই আহো, চাব গ'লে মোৰ কোনো কিবা এটা লগা হ'ল মই ওলাই আহি লৈ যাওঁ। মোৰ ঘৰৰ পৰা মায়ে কয় যে মই একো টেনচন ল'ব নালাগে, তাতকে ইয়াতেহে মই কোনো মানে বহুত মানে মানুহৰ পৰা সহায় মানে হেৰিখিনি বহুত পাইছো সঁচাকে ক'বলৈ গ'লে। কিন্তু দূৰত্বটো মোৰ ঘৰৰ পৰা বহুত মানে ডিষ্ট্ৰিক্ট হিচাপে বহুত দূৰ হয়, কিন্তু মানে সহায় সহযোগিতাখিনি মানে গোটেই মানুহৰ পৰা গোটেইখিনি পাইছো। কিন্তু বহুত মানে ভাল লাগিছে আৰু থাকি ভাল। কিমান দিন হ'ল আপোনাৰ ইয়াত অহা? মোৰ এবছৰ হৈ গৈছে। ইয়াতে আমাৰ সংখ্যালঘু মানে মিয়া সম্প্ৰদায়ৰ মানুহ বেছি আছে, সেইটো ফালৰ পৰা আপোনালোকে কিবা অসুবিধা বা কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বই লগা হোৱা নাই এতিয়ালৈকে। আৰু বৰ্তমান সময়ত দেখা গৈছে যে আপাৰ উজনি অসমত যেনেকুৱা ধৰক শিৱসাগৰ বা তিনিচুকীয়াত আমাৰ এইফালৰ লেবাৰ শ্ৰেণীৰ মানুহ কিছু গৈ তাতে জীৱিকা অৰ্জনৰ বাবে গৈছিলে, তেওঁলোকৰ ওপৰত অত্যাচাৰ হোৱা দেখিবলৈ পায়। সেইটো বিষয়ত কি প্ৰতিক্ৰিয়া দিব আপুনি? হয়, সেইটো এতিয়া কেনেকুৱা এতিয়া কি ষড়যন্ত্ৰ চলি আছে সেইটো এতিয়া গম নাপাম, কিন্তু তাৰমানে সেইটো হ'ব নালাগে। এজনৰ দুখ হ'ব পাৰে, এজনৰ কাৰণে গোটেই জাতিটোক দুখ দিয়াটো এইটো ভুল হয় আমাৰ কাৰণে। এতিয়া কোনোবা এজন অসমীয়াই যে ভাল হ'ব বা মিয়াই যে বেয়া হ'ব সেইটো কেতিয়াও নহয়। আমি যিহেতু তেওঁলোকৰ পৰা আজিলৈকে কোনো অসুবিধা ইয়াতে সন্মুখীন হোৱাই নাই, গতিকে এই ক্ষেত্ৰত মানে কোনো ধৰণৰ চবে মিলা মিছাকে থাকিব লাগে। অসমত থাকো মানে আমি চব অসমীয়া। অলপ ইয়াৰ পৰা যাওঁতে অলপ সন্ধিয়াও হৈ যায়। হয় হয়, একেবাৰে কোনো নিৰাপত্তা কোনো কৈছে না, মোক বাছ ড্ৰাইভাৰ পৰ্যন্ত মোক বহুত হেল্প কৰে। মই মানে গোটেইখিনি হেল্প পাইছো। মই গধূলি আহি মই 7টা মই ছুপাৰতো যাওঁ, নাইট ছুপাৰতো মই গুৱাহাটী গৈছো। কোনো ধৰণৰ অসুবিধা মই আজিলৈকে মানে সন্মুখীন হোৱা নাই আৰু চব মানুহৰ মানে ইমান সহায়খিনি বহুত আছে। কিন্তু তেওঁলোকৰ সেইখিনি মই মানে তেওঁৰ ওচৰত মানে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। ভাল লাগিছে। আমাৰ মিয়া মানুহৰ ফালৰ পৰা বা মুছলিম মানুহৰ ফালৰ পৰা কোনো ধৰণৰ মই বহুত ভাল পাইছো এইবিলাক মানে যিমান মানে চাপ মানদণ্ড আৰু যিমান ধুনীয়া পৰিৱেশ। মানুহে এনে কয় যে এইবিলাক আপোনাৰ লোৱাৰ আছাম আছে, এফালে আমাৰ আপাৰ আছাম মানুহবিলাক আহিলে অসুবিধা হয়, হেনয় তেনয়, আৰু এইবিলাক একো কথা পোৱা নাই। বা বিশেষকে মানুহবিলাক যিমান প্ৰেম কৰে মোক আৰু যিমান প্ৰেম পাই আছো, এইটো মোৰ কাৰণে বহুত বেছি। আৰু বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ উজনি অসমত যেনেকুৱা ধৰক শিৱসাগৰ বা আপোনাৰ তিনিচুকীয়াত যেনেকুৱা ধৰক আমাৰ এই মুছলিম মানুহবিলাকক অত্যাচাৰ বা এটা হেৰি কৰি আছে, সেইটো বিষয়ত আপুনি কি প্ৰতিক্ৰিয়া দিব? প্ৰতিক্ৰিয়া বিশেষকে দিম যে এইবিলাক যিমান আমাৰ জাতিগুণ জনগোষ্ঠীৰ মানুহ আছে, এইবিলাক বিশেষকে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহবোৰ যিবিলাক মানে বাহিৰত গৈ খাটনি কৰি নিজৰ পৰিয়াল চাই আছে, তো তেখেতলোকৰ ওপৰত যদি এইবিলাক বিপদ আহে এইবিলাক মানে বহুত বেয়া কথা। এইবিলাক আমি ভাবো যে যেনেকুৱা আমি চবে মিলি এটা ভাল পৰিৱেশ দি আছো, চবে মিলি পাতি আছো, চবে ধুনীয়াকে চলি আছো, এনেকুৱা ভৱিষ্যতো আমি ধুনীয়াকে চলো যাতে আমাক একো প্ৰব্লেম নহয়। আৰু ইয়াততো বিশেষকে মই একো প্ৰব্লেম পোৱা নাই, ধুনীয়াকে শান্তিৰে আছো আৰু মানুহৰ প্ৰতি মানে প্ৰেম ভাৱ পুৰা পাই আছো, একো প্ৰব্লেম। ঠিক আছে।